আপোনালোকে ছাপোৰ্ট দিছে আজিলৈকে সেইটো ছাপোৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপোৰ্ট পায়ে আহিছোঁ। আপোনালোকৰ পৰাতো কোনো ছাপোৰ্ট পোৱা নাই, আপোনালোকে নজনাই এই কথাবিলাক। আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকৈ চকী পাৰি ধুনীয়াকৈ খাদ্য খাই থাকিব, ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দেলহিৰ পৰা দিব, আমুক হৈছে তামুক হৈছে তামুক হৈছে, তাৰপিছত ফ বেগেনা। এইটো কণ্ট্ৰল প্লিজ কণ্ট্ৰল, এইটো কণ্ট্ৰল কৰিব, লেংগুৱেজৰ কণ্ট্ৰল কৰিব। আমি পাব্লিক প্লেচত আছোঁ। নহয় মানুহ মৰিছে কি পাব্লিক প্লেচত? নাই আমিওতো তাতেই কাম কৰি আছোঁ। মানুহ মৰিছে, ইয়াত 10জন হস্পিটেলাইজ হৈছে, আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই, ভাল খোৱাৰ ব্যৱস্থা নাই, কি কথা কৈছে? দেখিছো নহয়, দেখিছো নহয় ডক্টৰ 5জন ডক্টৰ নাই, পলিউশ্যনৰ এইটো হেৰি বঢ়াইছে। নাই 5জন ডক্টৰ আছে। জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয় ONGCৰে দায়িত্ব, জিলা প্ৰশাসনৰো আমাক ছাপোৰ্ট দিয়াৰ দায়িত্ব আছে, কাৰণ ONGCৰ হাতত ইমান ৰিচোৰ্চেছ নাথাকে। চাওক ডাঙৰীয়া, ONGCয়ে ইয়াৰ পৰা তেল নিষ্কাশন কৰে, যিখিনি CSR ফাণ্ড কৰিব লাগে কৰে। এনেকুৱা যেতিয়া আচলতে চিটুৱেশ্যন ক্ৰিয়েট হয় তেতিয়া ONGCয়ে যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি নকৰে। আটাইতকৈ ডাঙৰ কথা, আজি মানুহ কিয় পেনিক হৈছে? আজি মানুহ পেনিক হোৱাৰ কাৰণটোৱে হ'ল আপোনালোকে সময়ে সময়ে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো কথা বতৰা কোৱা নাই। তাৰ বাবে তেওঁলোকে কি হৈ আছে, কি পৰিস্থিতি হৈছে নাজানে। আপোনালোকে ইয়াত বেৰিকেড লগাই দিছে, মানুহ যাব নোৱাৰে, ফলস্বৰূপে মানুহে ইয়াৰ পৰা দেখিছে যে চৌকা নজ্বলাব, ইয়াত আমুক নাই তামুক নাই, ফলস্বৰূপে মানুহ পেনিক হ'ব, স্বাভাৱিক, ক্ষোভিত হ'ব, স্বাভাৱিক। আপোনালোকে এইখিনি গোটেই কথা বতৰাবিলাক আচলতে আপোনালোকে ৰাইজ উত্তেজিত নহ'বলৈ, ৰাইজ আচলতে খং ক্ষোভ নহ'বলৈ, ৰাইজ নিশ্চিত হ'বলৈ আপোনালোকে যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি ব্যৱস্থা ল'ব লগা নাই, আচলতে লোৱাব পৰা নাই। একচুৱেলি সেইটো ছেকশ্যনে বেলেগ, সেইটো আপোনাৰ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনে চায়। মই টেকনিকেলি নহয়, চাওক মই ফুললি টেকনিকেল পাৰ্চন, আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছোঁ। এতিয়া টেকনিকেলি কওক কিমান দিন আনুমানিক লাগে? অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ বাই ইভিনিং হৈ যাব লাগে, মেবি। অ'কে, থেংক ইউ। উই আৰ হোপ। এয়া আছিল ONGCৰ এগৰাকী। 3 দিন ধৰি হ'ল, 3 দিন ধৰি গেছ ওলাই আছে। 3 দিন ধৰি গেছ ওলাই যে 72 ঘণ্টা সময় উকলি গ'ল। আমি এতিয়া আপোনাক অসমীয়া মঞ্চৰ পৰা এটা কথা জানিব বিচাৰোঁ যে 3 দিন ধৰি এনেধৰণৰ অৱস্থা হ'ল, এতিয়া আপোনালোকে এটা সময় দিয়ক যে ইমান সময়ৰ ভিতৰত যে এই গেছ নিৰ্বাপিত হ'ব, সময় দিব পাৰিব? কোনেও দিব নোৱাৰে। ৱৰ্ল্ড আপোনাৰ ক্ৰাইচিছ মেনেজমেণ্টৰ যদি এক্সপাৰ্টো আপোনালোকে মাতে, এনেকুৱা জবত আপোনাৰ টাইম পিৰিয়ড কোনেও দিব নোৱাৰে। আপোনাক নাই, আপুনি যিহেতুকৈ মোক প্ৰশ্ন কৰিছে এই নিৰ্ধাৰিত সময়, এই বিভাগীয় যিসকল লোক আছিলে সেইসকল আপোনালোকে ট্ৰেন্সফাৰ দিলে, সেইকাৰণে ইয়াত আপোনালোকৰ যিসকল লোক আছে তেখেতলোকে আজি পৰ্যন্ত এই গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।